ৰেফাৰ কৰা নাই আমাক জাষ্ট কৈছে যে আইচিইউত নিব লাগিব আৰু যেহেতু ইহতৰ লগত কল্যাণীৰ লগত পুৰা পেক্ট আছে ইহতে আমাক কল্যাণীত নিব দিছে আৰু কল্যাণীতো ৰিসেন্টলি এনেকুৱা ঢুকুৱা কেছ হৈ গৈছে আমি কল্যাণীত কিয় নিম আৰু দুটা কৈছে দাদা দুটা আমাৰ বেলেগ ট্ৰিটমেন্টও আছে কৰিবলে তো ইয়াতেতো আমি ট্ৰিটমেন্টটো নাপাম তো একেবাৰে গুৱাহাটীতে নিম আৰু ছাৰে কৈছে মানস ছাৰে এইটোও কৈছে যে কালিলে নিলেও হ'ব বুলি কৈছে কালি ইয়াতে ডক্টৰ আহিব নে কিবা এনেকেও কৈছে মানস মানে কোন আছিল মানস ডক্টৰ মানস হাজৰিকা তেখেতে কেতিয়া চাইছিল পেশেন্টক তেখেতে দুটাৰ আগতে চাইছে তাৰ পিছত এখেত আহিছে তাৰ পিছত এখেত আহিছে নে আছে নে নাই এখেতৰ মুখ মই মৰাৰ পিছতহে দেখিছো আৰু যেতিয়া ঢুকাইছে কেইটামানত ঢুকাইছে আপোনাৰ ঢুকাইছে 5টা মানত মানে 3 ঘণ্টা ধৰি ডক্টৰ ৰেসপন্স কৰা নাই এটাও নাই মই খুজি বিচাৰি আছো নাই 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 ইয়াতে নিব দিছে তো আমি ইয়াতে আইচিইউত নিও গুৱাহাটীত নিম একেবাৰে আৰু মানুহজনী সুস্থ আছে কালিলে আমাক নিলেও হ'ব বুলি কৈছে ভাত খাইছে সেই মানুহজনীক আৰু ইমান কিহৰ ইমাৰ্জেন্সি লাগছে যে আমি কল্যাণীত নি সোমাই দিম এই বেয়া মেডিকেলখনত তো আমি একেবাৰে জিএমচিতে নিম আৰু সেইখিনি কৰি থাকোতে দাদাই নাৰ্ছটো খুদিও আছে যে ৰেফাৰ দিউতে কি হেয়া লাগে নেকি কাগজ লাগে নেকি মানে আমাৰ এটা ভয় ৰেফাৰ নিদিবও পাৰে বুলি ফালে দাদাই কৈ আছে মই পেমেন্টটো আগতে ক্লিয়াৰ কৰি দি আহিলো নহয় নহলে যদি নিদিয়ে আমাক নিবলে পিছত নাৰ্ছজনীকো সুধিছে ভয়তে যে ৰেফাৰ দিলে কিবা কাগজ চাগজ লাগে নেকি যদি জট লগায় তেনেকে কোৱাৰ পিছত সিহঁতে মানুহজনী ঢুকাই যোৱাৰ পিছত প্ৰেছক্ৰিপশ্যনটো সিহঁতৰ লগতে ৰাখিছে আমাক দিয়া নাই ঢুকাই যোৱাৰ পিছত বহুত টাইম পিছত মোৰ আগত আনি দিছে এইটো ৰেফাৰ লিখি দিছে দেখোন ডক্টৰে এফালে পুলিচে আহি এতিয়া ভেৰিফাই কৰে যে হেণ্ডৰাইটিং নিমিলে তেতিয়া মানস ছাৰেও ক'লে মই একো ৰেফাৰ দিয়াও নাছিলো বেজিও দিয়া নাছিলো এতিয়া আকৌ ফোন কৰি ফালে কথা বদলাই দিছে কি ক'ব আপুনি আৰু ফোনত কথা পাতি আছে আমি স্পটত বিচাৰি আছো সেইটো কাৰণে বিচাৰি আছো অন দা স্পট কথা হওক এটা কথা ঠেক সিহঁতৰ বেলেগ বেলেগ এমপ্লয়ী বেলেগ বেলেগ ফোন কৰি বেলেগ বেলেগকে আনি আছে মই সব মানিলো মানুহ এটোতো আমাৰ লোকেলিটি হয় এজন মৰিছে আমি নাপাও ঘুৰাই কিন্তু আমি 10 জনীকটো ইয়াতে আনিব লাগিব ইয়াতে এনেকে আনি থাকিব আজি আমিহে গম পালো আমাৰ ফ্যামিলি নাহে বেলেগ ফ্যামিলি আহিব ন আহিলে যদি বেলেগ ফ্যামিলিকো এনেকে মাৰিব হিয়তে মোস্ট অফ দা কেস ইয়াতে ঢুকাইয়ে যায় এটো কি হয় এটো আইদাৰ বন্ধ কৰিব লাগে নহলে তো মানুহ আহিবই বহুত অজানা মানুহ আছে আহিব ইয়াতে তো এইবোৰ বস্তু একদম চাব লাগে আমি লোকেলিটিৰ মানুহ হয় ঠিক মানে আমি ঠিক ইয়াতে আনিলো মোটামুটি আপোনাৰ আৰিটা 2টামান বজাত ইয়াতে আনিলো দেটামান আনিছো আসলতে এটা আনাৰ পিছত আমাক ইয়াতে অক্সিজেন লগালে অক্সিজেন লগাৰ পিছত সিহঁতে ক'লে কি পেশেন্টৰ অৱস্থা অলপ ক্ৰিটিকেল পেশেন্টৰ নামটো কি ক'ব নেকি হিমানী কলিতা কি হৈছিল প্ৰবলেম তেখেতৰ মানে প্ৰথম একো নাই ডায়ৰিয়া অলপ প্ৰবলেম হৈছে হয় ডায়ৰিয়া প্ৰবলেম হাতে পিছতে ইয়াতে আমাৰ প্ৰাপ্তিত চেলাইন দিলে ঠাণ্ডা লাগিলে ইয়াতে আপোনাৰ কিবা লগালে এই অক্সিজেন লগালে অক্সিজেন লগাৰ পিছত ক'লে আপোনালোকে কি কৰিব আপোনালোকে আইচিইউ যদি ব্যৱস্থা কৰিব পাৰে আপোনালোকে আইচিইউ ব্যৱস্থা কৰক এনেকৈ কৈছে বোলে মই ক'লোঁ আৰু যে আইচিইউ ব্যৱস্থা মানে কি আজিয়ে কৰিব লাগিব নেকি সিহঁতে ক'লে আজিয়ে কৰিব নালাগে আপোনালোকে যদি কৰে ইয়াতে কল্যাণীখন আছে ওচৰত কল্যাণীখনতে কৰিব পাৰে পিছতে আমি আৰু সিহঁতে আমাক ৰেফাৰ কৰা নাই কিন্তু এনেকৈ জাষ্ট সেইখিনি কথা কৈছে আৰু কোনে কৈছে এইটো পলিক্লিনিকে কৈছে নে সন্ধিয়া কৈছে নাই পলিক্লিনিকৰ পৰা কৈছে আমাক কথাখিনি তেনেকৈ পিছত আপোনালোকে আমাক ডাইৰেক্টলি কৈছে মানে কল্যাণীখন ওচৰতে আছে কল্যাণীখন কৰিব পাৰিব পিছত আমি চালোঁ ৰিপৰ্টখিনি চালোঁ যে ক্ৰিটিনাইনটো অলপ বেছি আছে তাৰপিছত আৰু ইপিনে হিমোগ্লোবিনো কম আছে এনেকৈ আমি গোটেইখিনি চালোঁ নেফ্ৰলজি আৰু আপোনাৰ দেখিলেও আজি ইউৰিঅলজিৰ অলপ সমস্যা হৈছে সেইকাৰণে আমি ভাবিছোঁ কি ইয়াতে আমাৰ খালি আইচিইউটোহে আছে কল্যাণী বাকী ট্ৰিটমেণ্টখিনি পাব আমাক ৰেফাৰ কিন্তু সিহঁতে কৰা নাই অলৰেডি মানে ইয়াৰ পৰা ৰেফাৰ কৰা নাই আমি সেনেকৈ ভাবি আছোঁ মেনেজ কৰি আছোঁ আমি গুৱাহাটীত লৈ যাম সেনেকৈ ভাবি আছোঁ আৰু তাৰপিছত সিহঁতে মানে আমি মেনেজমেণ্ট কৰি আছোঁ আৰু গুৱাহাটীত যাব লগা ইমান সহজ নহয় পেচেণ্ট এটা লৈ গ'লে বহুত কিছু ডকুমেণ্টছ লাগে বা সেনেকুৱা আমি হৈ আছোঁ এনেকৈ আৰু ইহঁতে চাওঁ যে পেচেণ্টৰ অৱস্থা ক্ৰিটিকেল হৈ আছে ডক্টৰক মাতি আছোঁ ডক্টৰে পিছত ভিতৰত পেচেণ্টৰ বুক বিষাই আছে ডক্টৰে ভিতৰত শুই আছে মই ৰিপৰ্টটো দেখাব গ'লোঁ ছাৰক তাতে ভিতৰত ডক্টৰ আছিল নামটো জাবিয়ৰ আলাম হয়তো শুনিলোঁ তাৰপিছতে তেখেতে মানে শুই আছে শুই তেখেতে ৰিপৰ্টটো চাইছে ঠিক আছে একো নাই এনেকৈ ক্ৰিটিনাইনটো দেখালোঁ ছাৰ এনেকুৱা কথা শুই ৰিপৰ্টটো মোক বঢ়িয়াকৈ বুজাই দিলে আৰু এনেকুৱা পিছত মই পেচেণ্টক মাতি আছোঁ নাৰ্ছ পেচেণ্টে হুলস্থুল কৰি আছে মানে বুক বিষাই আছে নাৰ্ছক ক'লোঁ ছাৰ এনেকুৱা বাইদেউ এনেকুৱা কণ্ডিশ্যন নাৰ্ছে আৰু ডক্টৰক ফোন কৰিছে ডক্টৰে টোপনি মাৰি আছে মানে নাৰ্ছে ক'লে ছাৰ টোপনি মাৰি আছে এনেকুৱা কণ্ডিশ্যন টোপনি মাৰিয়ে আছে ডক্টৰে তাৰপিছত মই আহিলোঁ এনে গুৱাহাটী মেনেজ কৰিবৰ কাৰণে সেইখিনি সময়তে ডক্টৰ আহিলে বেছি ইমাৰ্জেঞ্চি হৈ গ'ল বাইদেউ আহিছিলে বাইদেউ আহি পেলাই ক'লে এনেকুৱা কণ্ডিশ্যন তাৰপিছত আহি যেতিয়ালৈকে ডক্টৰ অহা নাই তাৰপিছত নাৰ্ছে কৈ আছে নাৰ্ছে হুলস্থুল কৰি আছে কিন্তু ডক্টৰ যেতিয়ালৈকে অহাই নাই ডক্টৰ নাই লাষ্ট মুমেণ্টত মানে যেতিয়া মানে থাকিব নোৱাৰা হ'ল নাৰ্ছে বেজি দিছে নাৰ্ছে বেজি দিলে মানে মই ক'লো নাৰ্ছক যে বিষটোতো বেছি হৈ আছে আমিতো গুৱাহাটীতো লৈ যাম এতিয়া মানুহজনীক তো লৈ গ'লে আমিতো সুস্থ অৱস্থাত মানে এটা কণ্ডিশ্যনত লৈ যাব লাগিব তেতিয়া
ক'লে যে 108 মাতো নেকি বুলি ক'লে যে দাদা আৰু দাদা 108 মাতি বলে বাহিৰত ওলাই আহিল যে লৈ যাও মানুহটো বিষাইছে যদি মই আৰু ক'লো যে তোমালোকে কিবা এটা কৰি দিয়া মানে তোমালোকে চোৱা ডক্টৰক মাতা অন্তত এবাৰ চাব দিয়া মই দুটাৰ পৰা আছো এবাৰো ডক্টৰ নাই মাতি মাতি হেৰান এবাৰ চাব দিয়া তাৰ পিছত তাই ফোন কৰিলে ৰবা ফোন কৰি আছো ফোন কৰাৰ পিছত তাই এটা কিবা মানে মাইল্ড কিবা পেইন কিলাৰ নে কি বুলি ক'লে ক'ব নোৱাৰো হেতু ঔষধ তাই দি দিলে তাই মাৰি দিলে বেজি এটা দি দিও বুলি ফলে কিহৰ বেজি দিছে কৈছে নেকি পেইন এতিয়া ডক্টৰে আমাৰ এই জাস্ট ক'লে যেতিয়া আমি মানে সবে কিবা কৰিলো যেতিয়া ক'লে যে মাইল্ড কিবা কৰা বুলি ক'লে পেইন কিলাৰ মাইল্ড পেইন কিলাৰ দিয়া বুলি ক'লে দিয়া লগালগ মানুহজনী তেৰা হৈ আছিল মানে ককালত দিছে বেজিটো তেৰা হৈ আছিল মানুহজনী লাহে লাহে মানে বেজিটো আমি গমে পাইছো বেজিটো গৈ আছে আৰু লাহে লাহে ভৰিটো মেলি দি আছে হাতটো মেলি দি আছে চকুটো উল্টাই দিলে মুখখন গুচি গলে লাষ্টত নাই 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 তাৰ পিছত দাদাই মানে দিবাকৰ দাই একদম হুলস্থুল কৰি দিলে হে ডক্টৰ ক'ত থাকা মানুহ মৰি গ'ল তহঁতে আহি নোপোৱা তেতিয়া ডক্টৰ ওলাই আহিছে আহি পেলাই ডক্টৰ চাইছে ডক্টৰক আমি সুধিছো কি হৈছে ডক্টৰে একো মাত এটা মাতিব নোৱাৰে আনকি পালছ নাই বুলিয়ে ডক্টৰে আমাক নকয় এনেকুৱা কণ্ডিশ্যন এইটোত আৰু মই আপোনাৰ 2-3টাৰ পৰাই আছো ক'ব গ'লে মানুহজনী ভাত খাইছে কথা পাতিছে থিয় হৈছে বহি আছে নৰ্মেল জ্বৰ আৰু ডায়েৰিয়া হলে কি হয় আৰু সেয়া হৈছে ডায়েৰিয়া হৈছে ডাইপাৰ পিন্ধাই দিছে কোনো অসুবিধা নাই মানুহটোৰ জ্বৰ হৈছে অকনমান বুকু বিষ আছে সেই বস্তুটোৰ কাৰণে মানুহ এজনী ঢুকাব পাৰে লাহে 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 মানুহ ঢুকাই গ'ল বেজি দিয়াতে কেনেকে ঢুকাই মই আজিহে দেখিলো ঢুকোৱাৰ 10 মিনিট পিছত ইচিজি লৈ আহিছে ঢুকোৱাৰ 10 মিনিট পিছত আকৌ ইচিজিৰ কিবা কিবি লৈ আনিছে ইচিজি কৰিব মানে আগতে ঢুকাই গ'ল ইচিজি কৰি এতিয়া কি কৰিব এতিয়া দাদাহঁতে নমলে ইচিজি এতিয়া মৰা মানুহটোক ইচিজি কৰি কি কৰিব